অভিজিৎ আইছিল তো আবার যাইম গিয়া আমি এইটো বিচাৰোঁ সদায় এই আমাৰ দেশৰ যিটো ভাতৃত্ববোধ হিন্দু মুছলমানৰ সেইটো আমাৰ বজাই থাকে। আমি বদৰপুৰ প্ৰেছ ক্লাব আয়োজিত ইফতাৰ মাহফিল আমি বদৰপুৰ চেণ্ট্ৰেল পাব্লিক স্কুলত আয়োজন কৰিছিলোঁ। আমাৰ ইয়াত আপোনালোকে দেখা পাইছে বদৰপুৰ তথা কৰিমগঞ্জৰ বিশিষ্ট সাংবাদিক গোটেই সাংবাদিকবিলাক আমাৰ ইয়াত উপস্থিত হৈছে। আমি বদৰপুৰ প্ৰেছ ক্লাব যেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ আজি মিনিমাম 12 ইয়াৰ্ছ হৈ গ'ল। আমাৰ প্ৰেছ ক্লাব মানে বদৰপুৰ তথা পূৰা বৰাকবেলী ৰাইজৰ সহযোগিতাত খুব ভালকৈ আমি চলাই আহিব পাৰিছোঁ। আগন্তুক দিনতো এনেকুৱা আমি মানে সাংবাদিকতাৰ লগত আমাৰ সামাজিকতা যিটো সেইটো মেইনটেইন কৰিব পাৰোঁ। তাৰ আমি গোটেই আমাৰ ৰাইজৰ ওচৰত সেইটো অনুৰোধ ৰাখিম যে আমাক সদায় মানে সহযোগিতাৰ হাত বাঢ়াই আহে যিখিনি ৰাইজ তেওঁলোকৰ ওচৰত আমি চিৰকৃতজ্ঞ থাকিম। আর আজিৰ আমাৰ অনুষ্ঠানত যিখিনি অতিথি গেষ্ট আহিছিলে সবক আমি ধন্যবাদ জনাই আছোঁ যে সদায় তেওঁলোকৰ মানে মৰম আৰু সহযোগিতা পাই আমি হৈ থাকিম। আর আমার ইসলাম ধর্মাবলম্বীর এই পবিত্র রমজান মাস চলি আছে। আগন্তুক 2-3 দিন পিছত প্রধান ধর্মীয় উৎসব ঈদ উল ফিতর। আমি বদরপুর প্ৰেছ ক্লাবৰ পৰা অসমৰ গোটেই ৰাইজক আমি ঈদৰ মুবাৰকবাদ জনাইছোঁ। আর আমাৰ প্ৰেছ ক্লাবৰ তৰফৰ পৰা আমি সদায় মানে সেইটো বিচাৰোঁ যে দেশৰ যিটো ভাতৃত্ববোধ এইটো মানে বজাই থাকে। আমি সাংবাদিক হৈ মানে এইটো নহয় যে আমি সমাজৰ এজন সচেতন নাগৰিক নহয়। আমাৰ সাংবাদিকতাৰ লগত আমাৰ সামাজিকতাও আমাৰ এটা দায়বদ্ধ, আমাৰ এটা দায়িত্ব আমি মনে কৰোঁ। তো সদায় আমাৰ বদৰপুৰ প্ৰেছ ক্লাব সাংবাদিকতাৰ পাশাপাশি প্ৰতিজন সাংবাদিক নিজৰ দায়িত্ব লগত লৈ বিভিন্ন সময় বৰাকৰ বিভিন্ন সামাজিক কামত আগবাঢ়াই আহে। এইটো আপোনালোকে দেখা পায়। তো আমি আমাৰ বদরপুর প্রেস ক্লাবর আজি এই ইফতার মাহফিলও বদরপুর প্রেস ক্লাবর কর্মকর্তা ছাড়াও আমাদের করিমগঞ্জ হাইলাকান্দি শিলচরের প্রেস ক্লাবর বিভিন্ন উচ্চ পদাধিকারী আমার সাংবাদিক ভাই ইয়াত আহি উপস্থিত হয়েছিল। আমি তেওঁলোকক আকৌ মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোক আমাৰ মানে সদায় এইখিনি কামত সাপোর্ট কৰি আহে। তাৰ কাৰণে আমি মানে এই সামাজিকতাত মানে ইনভলভ হৈ থাকিব পাৰোঁ। আর আজিৰ অনুষ্ঠানত যিখিনি ৰাইজ আৰু আমাৰ বিশিষ্ট ব্যক্তিবৰ্গ আহিছিলে আমি সবক এই ইফতার মাহফিলৰ আজিৰ এই সুন্দৰ এবং সুষ্ঠুভাৱে সম্পূৰ্ণ হোৱাৰ দৰুণ তেওঁলোকক ধন্যবাদ যাচিছোঁ। একদম আমি সদায় এইটো কৰি আহোঁ। আমাৰ ইয়াত আমাৰ প্ৰেসিডেন্ট হয় যিশু শুক্লবৈদ্য, আমাৰ যিশু নাথ, আমাৰ কোষাধ্যক্ষ পিণ্টু শুক্লবৈদ্য, আমি গোটেই মিলিজুলি আমাৰ প্ৰেছ ক্লাবৰ গোটেই মেম্বাৰ্ছ আমি সদায় ঈদৰ সময়ত আমি ঈদৰ ক্ৰিজ বণ্টন কৰি থাকোঁ। আকৌ আমাৰ যেতিয়া দুৰ্গা পূজা আহে আমি দুখীয়া মানুহৰ ওচৰত যাওঁ। আমি দুখীয়া মানুহৰ ওচৰত গৈ আমাৰ যিখিনি কেপাচিটিৰ মাজত আমি মানুহৰ পৰা সহায় বিচাৰোঁ আৰু দুখীয়া মানুহৰ ওচৰত গৈ আমি কিবা এটা হেল্প কৰি আছোঁ। এইটো সদায় কৰি থাকোঁ। যদিও আমি মিডিয়াৰ মানুহ কিন্তু আমি মিডিয়াত এইখিনি প্ৰচাৰ নকৰোঁ। কিন্তু আপোনালোকে দেখা পাইছে আজি 10-12 বছৰৰ পৰা বদরপুর প্রেস ক্লাবর বিভিন্ন সময় করোনার সময়তো বদরপুর প্রেস ক্লাব গোটেই বরাকবেলির মানুহে ক'ব পাৰে যে বদরপুর প্রেস ক্লাবর সামাজিক যে দায়বদ্ধতা, সামাজিক যে চিন্তাধারা বদরপুর প্রেস ক্লাব কৰি আহি আছে। তো এইখিনি আমি কৰি আহোঁ। আর আমি এইটো বিচাৰোঁ সদায় এই আমাৰ দেশৰ যিটো ভাতৃত্ববোধ হিন্দু মুছলমানৰ সেইটো আমাৰ বজাই থাকে। আমি দুর্গা পূজাতো আমি আমাদের একটা স্লোগান আছে ধর্ম যার যার উৎসব সবার। তো আমি এইখিনি মানে কাজে পরিণত করে দেখাই থাকোঁ। আমি মেইনটেইন কৰোঁ সদায়। প্ৰতিজন সমাজৰ সাংবাদিক একজন আমাৰ সমাজৰ একজন আইনা বুলি আমি মানে গণ্য কৰোঁ। যে সাংবাদিকবিলাকে যদি এতিয়া ৰাস্তা দেখায় তাহলে আমাৰ মানে এই দেশৰ বিভিন্ন সময় আমি দেখা পাওঁ যে সাম্প্ৰদায়িক বিভিন্ন অশুভ সংকেত বিভিন্ন জায়গাত বিভিন্ন সময় এইখিনিৰ পৰা আমি বাচিব পাৰোঁ। আমাৰ সমাজখন আমি যদি মানে একই লগত থাকি আমি আগুৱাই লৈ যাব পাৰোঁ তো আমাৰ দেশখনো উন্নত হ'ব, সমাজও উন্নত হ'ব। আর আমি রমজান শরীফর আজি এই পবিত্র দিনত
আজি সবে কদৰৰ ৰাত আমি এই পবিত্ৰ দিনত আমি গোটেই অসমৰ ৰাইজলৈ এটাই অনুৰোধ কৰিম যে ৰমজান শৰীফৰ এই যেটো মতবাৰক এই আমরা এই মাছ যেটো এই মাছৰ মানে ফাজিলত যেটো আছে গোটেইখিনি আমাৰ প্ৰতিজন মানুহৰ ওপৰত আমাৰ এই দেশৰ ওপৰত সৃষ্টিকৰ্তা ৰব্বুল আলামিন এইবাৰ নিৰ্বাচনত ভোটাৰৰ আশা কি নেতাৰ পৰা কি আশা কৰিছে জনতাই কি বিষয়ে আকৃষ্ট কৰিছে ভোটাৰক চহৰ নগৰ গাঁৱে ভূঞে জনতাৰ মনৰ কথা ষ্টাৰ চিমেণ্ট টাইমেড গ্ৰাউণ্ড জিৰ' powered by Data Machine